ৰাজেনৰ বয়স তেতিয়া 30ৰ ওচৰ। তাৰ ভাল চাকৰি আছিল। জীৱনটো নিজৰ ধৰণে গঢ়ি তোলাত সি ব্যস্ত আছিল। বিয়াৰ কথা উলিয়ালেই সি মাক দেউতাকক কয়, মোৰ এতিয়াই বিয়া কৰাবৰ মন নাই। এজন মানুহৰ জীৱন নিজৰ ইচ্ছাৰ বিৰুদ্ধে আন এজনৰ লগত বান্ধি দিয়াটো ঠিক নহয়। কিন্তু সমাজে কেতিয়াবা মানুহক নিজৰ সিদ্ধান্ত ল'বলৈ নিদিয়ে। আত্মীয় স্বজনৰ এটা কথাই আছিল, ল'ৰাটোৰ বয়স বাঢ়িছে, এতিয়াই বিয়া নকৰিলে পিছত ভাল ছোৱালী নাপাব। মাকে প্ৰায়ে কান্দি কান্দি কৈছিল, মই মৰি যোৱাৰ আগতে বোৱাৰীজনীৰ মুখ চাই যাব খোজোঁ। অৱশেষত মাক দেউতাকৰ সুখৰ বাবে নিজৰ ইচ্ছাক বলি দি ৰাজেন বিয়াত বহিল। ছোৱালীজনীৰ নাম আছিল মেঘালী। সৰল, শান্ত আৰু বহুত মৰম লগা এজনী ছোৱালী। বিয়াৰ আগতেই তাই অসংখ্য সপোন দেখিছিল। তাই ভাবিছিল স্বামীক সুখত ৰাখিব, এখন সৰু সংসাৰ হ'ব, দুয়ো মিলি জীৱনৰ সকলো দুখ সুখ ভাগ বতৰা কৰি ল'ব। কিন্তু বিয়াৰ প্ৰথম নিশাৰ পৰাই তাইৰ সকলো সপোন ভাঙি চুৰমাৰ হৈ গ'ল। ৰাজেনে স্পষ্টকৈ কৈ দিলে, এই বিয়াখন মোৰ ইচ্ছাত হোৱা নাই, তুমি মোৰ পৰা কোনো আশা নকৰিবা। এইকেইটা বাক্যই মেঘালীৰ বুকুত জীৱন জুৰি নুশুকোৱা ঘা কৰি গ'ল। তাৰ পিছত দিনবোৰ কেৱল সহ্য কৰাৰ দিন হৈ পৰিল। ৰাজেনে কেতিয়াও তাইৰ লগত মন খুলি কথা নাপাতিলে। একেলগে বহি খোৱাও নাছিল। ক'ৰবালৈ গ'লেও অকলে গৈছিল। বাহিৰৰ মানুহৰ আগত অৱশ্যে স্বাভাৱিক দম্পতীৰ অভিনয় কৰিছিল। কিন্তু ঘৰখনৰ চাৰিখন বেৰৰ ভিতৰত দুয়ো যেন সম্পূৰ্ণ অচিনাকি মানুহ। মেঘালীয়ে বহু চেষ্টা কৰিছিল। ৰাজেনৰ প্ৰিয় খাদ্য বনাইছিল। অসুস্থ হ'লে গোটেই ৰাতি শুই নাথাকি সেৱা কৰিছিল। জন্মদিনত নিজৰ হাতেৰে সৰু উপহাৰ বনাই দিছিল। কিন্তু ৰাজেনে সেইবোৰৰ কেতিয়াও মূল্য নিদিলে। এদিন সাহস কৰি তাই সুধিছিল, মোৰ কি দোষ, মোক এবাৰ ক'বানে? ৰাজেনে মাথো এটা কথাই কৈছিল, তোমাৰ কোনো দোষ নাই, কিন্তু তোমাক ভাল পাবলৈও মোৰ মন নাই। সেইদিনাৰ পিছত মেঘালীয়ে আৰু কোনো অভিযোগ নকৰিলে। তাই কেৱল নীৰৱ হৈ গ'ল। লাহে লাহে তাইৰ হাঁহিটো হেৰাই গ'ল। খোৱা বোৱা কমি গ'ল। মুখখন শুকাই গ'ল। আগতে ফুল ভাল পোৱা ছোৱালীজনীয়ে এতিয়া বাৰান্দাত বহি ঘণ্টাৰ পিছত ঘণ্টা আকাশলৈ চাই থাকিবলৈ ধৰিলে। ওচৰ চুবুৰীয়াই সুধিলে তাই সদায় এটা হাঁহি মাৰি কৈছিল, মই ঠিকেই আছোঁ। কিন্তু ভিতৰি ভিতৰি তাই প্ৰতিদিনে অলপ অলপকৈ যেন মৰি গৈছিল। কেইমাহমানৰ পিছত তাই বেছিকৈ অসুস্থ হ'বলৈ ধৰিলে। জ্বৰ, দুৰ্বলতা, ভোক নলগা সকলো একেলগে আহিল। ডাক্তৰে ক'লে, দেহৰ চিকিৎসাৰ লগতে মানসিক শান্তিও খুবেই প্ৰয়োজন। কিন্তু যিজনী নাৰীয়ে প্ৰতিদিনে অৱহেলা, অকলশৰীয়াত্ব আৰু নীৰৱ অপমানৰ মাজত জীয়াই আছিল, তাই শান্তি ক'ত পায়? এদিন ৰাতি ৰাজেন ঘৰলৈ উভতি আহি দেখিলে মেঘালী ঘৰৰ এটা চুকত বহি পুৰণি বিয়াৰ এলবামখন চাই আছে। তাই চকুপানী মচি মচি ছবিবোৰ স্পৰ্শ কৰি আছিল। তাই লাহেকৈ ক'লে, এই ছবিবোৰত থকা হাঁহিবোৰ সকলো মিছা আছিল, নহয়নে? ৰাজেনে কোনো উত্তৰ নিদিলে। সময় বাগৰিল। এদিন হঠাতে মেঘালী বেয়াকৈ অসুস্থ হৈ মাটিত ঢলি পৰিল। তাইক হাস্পতাললৈ নিয়াৰ পিছত ডাক্তৰে ক'লে, অসুখ আছে, কিন্তু তাইৰ মনটোৱে জীয়াই থাকিবলৈ এৰি দিছে। এনে অৱস্থাত আপোনালোকৰ মৰম আৰু মানসিক সহায়েই আটাইতকৈ ডাঙৰ ঔষধ। প্ৰথমবাৰৰ বাবে ৰাজেনৰ বুকুত ভয় সোমাল। সি প্ৰতিদিনে হাস্পতাললৈ যাবলৈ ধৰিলে। কিন্তু বহু দেৰি হৈ গৈছিল। এদিন নিশা মেঘালীয়ে অতি কষ্টেৰে চকু মেলি ৰাজেনক কাষলৈ মাতিলে। কঁপি থকা মাতত তাই ক'লে, মই তোমাৰ পৰা কেতিয়াও সোণ,
টকা বা দামী উপহাৰ বিচৰা নাছিলোঁ। কেৱল এবাৰ মৰমেৰে মেঘালী বুলি মাতিবা বুলি অপেক্ষা কৰিছিলোঁ। ভাবিছিলোঁ এদিন নিশ্চয় তুমি মোক আপোন বুলি মানি ল'বা। কিন্তু সেই দিনটো আৰু নাহিল। তাইৰ চকুৰ কাষেৰে লাহে লাহে চকু পানী বৈ গ'ল। যদি কেতিয়াবা আন কাৰোবাৰ জীৱনলৈ আহা, তেন্তে তাইক এনেকৈ নীৰৱে মৰিবলৈ নিদিবা। এয়াই আছিল তাইৰ শেষ কথা। কেই মুহূৰ্তৰ পিছতে মনিটৰৰ শব্দ সলনি হৈ গ'ল। ডাক্তৰসকলে বহুত চেষ্টা কৰিলে, কিন্তু মেঘালীয়ে চিৰদিনৰ বাবে বিদায় ল'লে। ৰাজেনে তাইৰ নিথৰ হাতখন বুকুত সাৱটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে। কিন্তু মৃত মানুহে আৰু কোনো মাত নিদিয়ে। শ্মশানত জ্বলি থকা চিতাৰ জুইৰ সন্মুখত থিয় হৈ ৰাজেনে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে, এজন মানুহক মাৰিবলৈ সদায় অস্ত্ৰৰ প্ৰয়োজন নহয়। কেতিয়াবা অৱহেলা, নীৰৱতা আৰু মৰমৰ অভাৱেই যথেষ্ট। তাৰ পিছত প্ৰতিদিনে সি ঘৰৰ সেই খালী কোঠাটোত বহি থাকে। আলমাৰীত আজিও মেঘালীৰ কাপোৰবোৰ যিদৰে আছিল তেনেদৰেই আছে। তাই শেষবাৰৰ বাবে বনোৱা চাহৰ কাপটোও সি পেলাব নোৱাৰিলে। এতিয়া সি প্ৰতিদিনে এটা কথাই ভাবে, যিজনী নাৰীয়ে কেৱল অলপ মৰম বিচাৰিছিল, মই তাইক জীৱনটোত এবাৰো সেই মৰম দিব নোৱাৰিলোঁ। তাই মৃত্যুৰ আগলৈকে মোৰ অপেক্ষাতেই থাকিল, আৰু মই তাইক কেৱল অনুশোচনাখিনিহে দিব পাৰিলোঁ। মেঘালীৰ মৃত্যুৰ ঠিক এসপ্তাহ পিছত ৰাজেনে আলমাৰীটো খুলি তাইৰ কাপোৰবোৰ গুচাবলৈ ধৰিলে। কাপোৰৰ মাজত সি এখন সৰু ডায়েৰী বিচাৰি পালে। সি ডায়েৰীখন খুলিলে। প্ৰথম পৃষ্ঠাত লিখা আছিল, এইখনত মোৰ হৃদয়ৰ কথা লিখা আছে। যদি কেতিয়াবা ৰাজেনে পঢ়ে, তেন্তে হয়তো সি বুজিব মই কিমান ভাল পাইছিলোঁ। ৰাজেনৰ হাত কঁপিবলৈ ধৰিলে। প্ৰতিটো পৃষ্ঠা যেন চকুৰ পানীৰে লিখা আছিল। আজি আমাৰ বিয়াৰ এবছৰ পূৰ্ণ হ'ল। ভাবিছিলোঁ আজি অন্ততঃ তেওঁ মোক এবাৰ হাঁহিমুখে শুভেচ্ছা জনাব। কিন্তু তেওঁ পাহৰিয়েই গ'ল। তথাপিও মই অপেক্ষা কৰি থাকিলোঁ। আন এটা পৃষ্ঠাত, আজি মোৰ বহুত জ্বৰ। তেওঁ এবাৰো নুসুধিলে, তুমি কেনে আছা? হয়তো মই অসুস্থ নহয়, মই তেওঁৰ জীৱনতেই অদৃশ্য। শেষ পৃষ্ঠাটোত মাত্ৰ কেইটামান শাৰী আছিল, যদি মোৰ মৃত্যুৰ পিছত কেতিয়াবা এই ডায়েৰীখন তোমাৰ হাতত পৰে, তেন্তে নিজকে দোষ নিদিবা। কেৱল এটা কথা মনত ৰাখিবা, কাৰোবাক ভাল নাপালেও কেতিয়াও এনেকৈ অৱহেলা নকৰিবা, কাৰণ নীৰৱ অৱহেলাই মানুহক জীৱিত অৱস্থাতেই শেষ কৰি পেলায়। ডায়েৰীখন বুকুত সাৱটি ধৰি ৰাজেনে শিশুৰ দৰে কান্দিবলৈ ধৰিলে। সেই কান্দোন শুনিবলৈ কিন্তু মেঘালী আৰু উভতি অহা নাছিল। বহু বছৰ পাৰ হৈ গ'ল। ৰাজেনে দ্বিতীয়বাৰ বিয়া নকৰিলে। প্ৰতি মাহে এবাৰ সি মেঘালীৰ মৰিশালীলৈ যায়। এপাহ বগা ফুল থৈ আহে আৰু লাহেকৈ কয়, মেঘালী, মোক এবাৰ ক্ষমা কৰি দিয়া। তুমি বিচৰা অলপ মৰম দিবলৈ মই যেতিয়া শিকিলোঁ, তেতিয়া তুমি বহু দূৰলৈ গুচি গৈছিলা। বতাহজাকে ফুলৰ পাহিবোৰ উৰুৱাই নিয়ে, কিন্তু কোনো উত্তৰ নাহে। কাৰণ জীৱনত কিছুমান ভুল এনে হয়, যাৰ বাবে ক্ষমা বিচৰা যায়, কিন্তু সেই ভুল কেতিয়াও শুধৰাব নোৱাৰি। এই পৃথিৱীত আটাইতকৈ ডাঙৰ দোষ হয়তো মৃত্যুৰ দোষ নহয়, বৰঞ্চ জীৱিত থকা মানুহ এজনক প্ৰতিদিনে মৰিবলৈ বাধ্য কৰোৱা দোষটোৱেই আটাইতকৈ নিষ্ঠুৰ। কিছুমান মৃত্যু শৰীৰৰ নহয়, হৃদয়ৰ হয়। মেঘালী বহু আগতেই ভিতৰি ভিতৰি মৰি গৈছিল। শেষ নিশ্বাসটো কেৱল সেই মৃত্যুৰ আনুষ্ঠানিক ঘোষণাহে আছিল। সমাপ্ত।